কৃষ্ণ। আজি আমি এটা বিশেষ কথা আলোচনা কৰিবলৈ ওলাইছোঁ। আমাৰ বেদাদি শাস্ত্ৰত অধিকাৰী অনুযায়ী নানান প্ৰকাৰৰ ধৰ্ম সম্বন্ধে আলোচনা কৰা হৈছে, কিন্তু সেই সমস্ত ধৰ্ম কাক অৰ্পণ কৰিব লাগিব আৰু কাৰ শ্ৰীচৰণত বা কোন ভজনীয় দেৱত অৰ্পণ কৰিলে যিবোৰ কল্যাণ হয়, এই সম্বন্ধে ভাগৱতৰ প্ৰথম স্কন্ধৰ ২য় অধ্যায়ৰ ২৮ আৰু ২৯ নম্বৰ শ্লোকত বৰ সুন্দৰকৈ কৈছে। বাসুদেৱ পৰা বেদা বাসুদেৱ পৰাহমখঃ বাসুদেৱ পৰা যোগা বাসুদেৱ পৰাহ ক্ৰিয়াঃ বাসুদেৱ পৰম জ্ঞানম বাসুদেৱ পৰম তপঃ বাসুদেৱ পৰো ধৰ্ম বাসুদেৱ পৰাগতিঃ। অৰ্থাৎ বেদ, যজ্ঞ, যাগ, যোগ, নিত্য নৈমিত্তিক কৰ্ম আদি, জ্ঞান, তপ, ধৰ্ম আৰু গতি সমস্ত বাসুদেৱ পৰ। এক কৃষ্ণ বিনে একোৱে সিদ্ধি প্ৰাপ্তি নহয়, এই কথাটো ভাগৱতত কৈছে। একমাত্ৰ কৃষ্ণই হ'ল মুখ্যপদ, আৰু সেইবাবে সমস্ত পৰিত্যাগ কৰি কেৱল কৃষ্ণতে ভক্তি কৰাটোৱে আমাৰ কৰ্তব্য বা এইটোৱে উচিত। কিন্তু কাৰোবাৰ মনত সংশয় জন্মিব পাৰে যে বেদ আৰু বেদৰ অনুগত যি পুৰাণ আদি নানা দেৱতাৰ উপাসনাৰ যি ব্যৱস্থা দিয়া আছে, সেইবিলাকৰ প্ৰয়োজন নাই নেকি? এই আশংকাটো পৰিহাৰ কৰি শ্ৰীমদ ভাগৱতত কৈছে যে শাস্ত্ৰত যিয়েই নাথাকক কিয় সকলোৰে লক্ষ্য কিন্তু কৃষ্ণ প্ৰাপ্তি। সকলো কৰ্মৰ উদ্দেশ্য কৃষ্ণ ভজন, সকল উপাসনাৰ উপাস্য কেৱল কৃষ্ণ। নানা অধিকাৰীৰ বাবে বেদে যদ্যপি নানা কথা কৈছে, কিন্তু প্ৰতিপাদ্য হ'ল কেৱল কৃষ্ণ। আৰু এই অনুসৰি ৩ প্ৰকাৰ ভক্তি হ'ব পাৰে। কি কি? আৰোপ সিদ্ধা ভক্তি, সংগ সিদ্ধা ভক্তি আৰু স্বৰূপ সিদ্ধা ভক্তি। আৰোপ সিদ্ধা ভক্তি কি? যে অশ্বমেধ আদি যি যজ্ঞ বা গোদান, ভূমিদান, স্বৰ্ণাদি দান, তপস্যা, সাক্ষাৎ ভক্তি যদিও নহয়, তাৰ ফল যদি কৃষ্ণত অৰ্পণ কৰা হয়, তেন্তে সেয়া আৰোপ সিদ্ধা ভক্তি হয়। যদি কৃষ্ণত অৰ্পণ কৰা হয়, তাৰ ফল আৰোপ সিদ্ধা ভক্তিলৈ ৰূপান্তৰিত হয়। সংগ সিদ্ধা ভক্তি হ'ল জ্ঞান, যোগ আদিত যদিও সাক্ষাৎ ভক্তি নহয়, যদি কৃষ্ণ তত্ত্ব জনাৰ বাবে জ্ঞান চৰ্চা কৰে আৰু বিক্ষিপ্ত চিত্তক নিশ্চল কৰাৰ কাৰণে যদি কৃষ্ণ চৰণ চিন্তিবাৰ বাবে যোগ অভ্যাস কৰে, তেনেহ'লে তাক সংগ সিদ্ধা ভক্তি বোলে। আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আদি কৰি মহাপুৰুষসকলে যি কৈছে কি যে ভগৱানৰ গুণ, যশ, নাম, লীলা শ্ৰৱণ কীৰ্তন কৰা, ইয়াক স্বৰূপ সিদ্ধা ভক্তি বোলে। গতিকে যি পথত গ'লেও কৃষ্ণ বিনে কাৰো গতি নাই। ৩০ নম্বৰ শ্লোকত কৈছে, স এব ইদম সসৰ্জ অগ্ৰে ভগৱান আত্মমায়া সদ সদ্ৰূপয়া চ অসৌ গুণমজ্জা অগুণ বিভু। অৰ্থাৎ সেই সৰ্বব্যাপী গুণাতীত ভগৱান বাসুদেৱেই স্বেচ্ছাই কাৰ্য কাৰণাত্মিকা গুণমায়াৰ দ্বাৰা এই বিশ্ব সৃষ্টি কৰিছে।
এই সম্বন্ধে আমি আগৰ এটি ভিডিঅ'ত আলোচনা কৰিছোঁ। ভগৱান বাসুদেৱেই সৰ্বাত্মক, এই জ্ঞান পৰম দুৰ্লভ। আত্মই বেদম অগ্ৰ আচিত পুৰুষ বিধ। ক'ত কৈছে? শ্ৰুতি বেদত কৈছে। সৃষ্টি স্থিতি প্ৰলয়ৰ তেওঁই মূল, আৰু ভগৱান লীলাময় ৰূপে সৃষ্টিৰ পূৰ্বেও বিৰাজমান আছিল। তেওঁৰ পৰা তেওঁৰ তিনি প্ৰকাৰ শক্তি, পৰাশক্তি হ'ল যোগমায়া, অপৰাশক্তি গুণমায়া, আৰু তেওঁৰ ইচ্ছা শক্তিৰ নাম আত্মমায়া। এই আত্মমায়া অবিহনে যোগমায়ায়ো একো কাৰ্য কৰিব নোৱাৰে, গুণমায়ায়ো একো কাৰ্য কৰিব নোৱাৰে। তেওঁৰ ইচ্ছা শক্তিৰ যোগ ব্যতিৰেকে কোনো শক্তিয়ে কাৰ্য সম্পাদন কৰিব নোৱাৰে। যেতিয়া তেওঁৰ গুণময়ী অপৰাশক্তি প্ৰকৃতি ইচ্ছা শক্তিৰ সহায় পায়, অৰ্থাৎ ইক্ষণ কৰে। ভগৱানৰ ইচ্ছা শক্তি আত্মমায়া যেতিয়া অপৰাশক্তি প্ৰকৃতিত কি কৰে? সহায় কৰে, তেতিয়াই কাৰ্যকাৰণ ৰূপে এটা সন্তানৰ জন্ম হোৱা বুলি কৈছে ভাগৱতৰ ৩য় স্কন্ধত। আৰু সেয়াই হ'ল মহৎ তত্ত্ব। আৰু মহৎ তত্ত্বৰ পৰা তিনি প্ৰকাৰৰ অহংকাৰ তত্ত্ব কি হয়? পৰিণত হয়। আৰু সেইকাৰণে বেদত কৈছে স অক্ষত বহুশ্যাম প্ৰজায়েয়ম। বেদত কৈছে তেওঁ কি পৰিণত হৈ এই পৰিদৃশ্যমান যি ব্ৰহ্মাণ্ড সৃষ্টি হৈছে, আৰু তাৰ পিছত ব্ৰহ্মাণ্ডত অন্তৰ্যামী ৰূপে ভগৱানে প্ৰৱেশ কৰি ব্ৰহ্মাণ্ড সজীৱ কৰে, চেতন কৰে। তৎ সৃষ্টা তদেৱানু প্ৰবিশত। বেদত কৈছে ব্ৰহ্মাণ্ডত থকা জীৱ হৃদয়ত অন্তৰ্যামী ৰূপে প্ৰৱেশ কৰি ইন্দ্ৰিয় শক্তিৰ পৰিচালনা কৰে। তিনিটা হ'ল, এক, তেওঁ প্ৰকৃতিত তেওঁৰ আত্মমায়া দ্বাৰা সহায় কৰি প্ৰথমতে তেওঁ মহত্তত্ব অহংকাৰ আদি সৃষ্টি কৰে। দুই, যেতিয়া ব্ৰহ্মাণ্ড সৃষ্টি হয় এই ব্ৰহ্মাণ্ডত অন্তৰ্যামী ৰূপে প্ৰৱেশ কৰে। আৰু তিনি, প্ৰৱেশ কৰি ব্ৰহ্মাণ্ড সজীৱ কৰে। আৰু তিনি, তেওঁ প্ৰত্যেক জীৱৰ হৃদয়ত অন্তৰ্যামী ৰূপে প্ৰৱেশ কৰি ইন্দ্ৰিয় শক্তিৰ পৰিচালনা কৰে। ঈশ্বৰ সৰ্বভূতানাম হৃদয়সে অৰ্জুন তিষ্ঠতি। গীতাত কৈছে ভগৱানে এই তিনি ৰূপে বিশ্ব সৃষ্টি পালন কৰে। এতিয়া বৈষ্ণৱ তন্ত্ৰত কৈছে বিষ্ণুস্তু ত্ৰীণি ৰূপাণি পুৰুষাঃ আখ্যান্যাথো বিদুঃ একন্তু মহতঃ স্ৰষ্টা দ্বিতীয়ম তন্দ সংস্থিতম তৃতীয়ম সৰ্বভূতস্থম তানি জ্ঞাতা বিমুচ্যতে। এই তিনিটা ৰূপত তথাপি তেওঁ এই অপৰাশক্তিৰ কাৰ্যৰ লগত, অৰ্থাৎ প্ৰকৃতিৰ কাৰ্যৰ লগত, অৰ্থাৎ গুণমায়াৰ লগত তেওঁৰ কোনো কি লিপ্ত নহয়। তেওঁ কি নিৰ্গুণ, সৰ্বব্যাপী বিভু তেওঁ। গতিকে শক্তি নাইবা শক্তি কাৰ্য জগত তেওঁৰ আশ্ৰয়ত আত্মপ্ৰকাশ হ'বলৈ সমৰ্থ। তয়া বিলাসিতেষু গুণেষু গুণবানিব অন্তঃ প্ৰবিষ্ট আভাতি বিজ্ঞানেন বিজৃম্ভিতঃ। 31 নম্বৰ শ্লোক। শ্ৰী ভগৱানে সদা সৰ্বদা প্ৰকট চিদ ঐশ্বৰ্যযুক্ত হৈ তেওঁৰ যি মায়া কাৰ্য ব্ৰহ্মাণ্ডত অন্তঃপ্ৰবিষ্ট হৈ গুণসংগীৰ লেখীয়াকৈ প্ৰতিমান হয়। এতিয়া 32 নম্বৰ শ্লোকত কৈছে যেনেকৈ এক বহ্নিয়ে নানা কাঠত স্থিত
থাকিও নানা ৰূপে প্ৰতিত হয়, ঠিক তেনেকৈ এক ভগৱানেই নানা জীৱৰ অন্তৰাত্মাৰ পৰা নানা ৰূপত প্ৰতিত হয়। এই যে 30, 31 আৰু 32 নম্বৰ শ্লোকৰ ভগৱানৰ তিনিটা পুৰুষ অৱতাৰৰ কথা কৈছে। আৰু এই তেওঁৰেই গুণময় প্ৰকৃতি, প্ৰকৃতিৰ পৰা সৃষ্ট জগত আৰু তৎগত গুণময় দেহৰ সম্বন্ধ থাকিলেও কিন্তু ঈশ্বৰ নিৰ্গুণ, ঈশ্বৰ এক, তথাপি এই সমস্ত কাৰ্য সম্পাদন কৰিবলৈ তিনি ৰূপে তেওঁ প্ৰকাশিত হয়। এই বহুত্বটো তেওঁৰ একত্বৰ হানি নহয়। এক এব হি ভূতাত্মা ভূতে ভূতে ব্যৱস্থিত। বেদত কৈছে একধা বহুধা চ ইব দৃশ্যতে জলচন্দ্ৰবৎ। যেনেকৈ যদি 1000 কাঁহীত আমি বা পাত্ৰত যদি পানী থৈ দিওঁ, আকাশত চন্দ্ৰ এটা হ'লেও বহু দেখা যাব। মুঠৰ ওপৰত যিভাৱে আলোচনা বা সমালোচনা কৰা নহওক কিয়, শ্ৰীকৃষ্ণই সৰ্বমূলাধাৰ, তেওঁৰ চৰণ এখাবাতে জীৱৰ কল্যাণ হয়। আৰু ই ধ্ৰুৱ সত্য বচন।